নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আপোনালোকে চাই আছে এডুকেটেড কোৰ্চ। যিহেতু এডিআৰি এক্সাম সকলোৱে দিলে আৰু এতিয়া চিএমছৰ ভাষ্য মতে 7 মাৰ্চৰ ভিতৰত আপোনালোকৰ ৰিজাল্টবোৰ দিব। তো ৰিজাল্ট দিয়াৰ পূৰ্বে কেইটামান বস্তু আপোনালোকক জনাবলৈ বিচাৰিছোঁ যে কেনেকুৱা ধৰণৰ আপোনালোকে পোষ্ট পাব, মেইনলি কি কি পোষ্ট বেছি থাকিব, কি কি পোষ্ট কম থাকিব, সেইটোৰ ওপৰত বেছ কৰি মই ভিডিঅ'টো দিছোঁ। এই লিষ্টখন মই আগৰ যিটো গ্ৰেড 4 গ্ৰেড 3 এক্সাম হৈছিলে 2022-23 তো তাত কেনেকুৱা ধৰণৰ পোষ্ট আহিছিলে তাৰ ওপৰত বেছ কৰি বনাইছোঁ। এতিয়ালৈকে পোষ্ট ডিটেইলছটো 2024 আৰু 25ৰ পোষ্ট ডিটেইলছটো এতিয়ালৈকে ওলোৱা নাই, হয়তো আৰু 1 উইক মানৰ ভিতৰতে ওলাই যাব পোষ্ট ডিটেইলছ, কোন কোন ডিপাৰ্টমেণ্টত কেনেকুৱা ধৰণৰ ভেকেঞ্চি আছে আৰু তাৰ ওপৰত আপোনালোকে চইচ কৰিব পাৰিব আৰু অপশ্যন আহিব। যেতিয়া কোৱালিফাই কৰিব তেতিয়া আপোনালোকৰ প্ৰফাইলত গৈ আপোনালোকে পোষ্ট নিজে চইচ কৰিব পাৰিব আৰু তাৰ ওপৰত বেছ কৰি আপোনালোকৰ চিলেকশ্যন হ'ব। তো মেইনলি পোষ্ট থাকিব জুনিয়ৰ এছিষ্টেণ্ট পোষ্টটো বেছি থাকিব। ষ্টেনগ্ৰাফাৰ, জুনিয়ৰ এছিষ্টেণ্ট, কম্পিউটাৰ এছিষ্টেণ্ট, ছেকশ্যন এছিষ্টেণ্ট, এনেকুৱা ধৰণৰ ষ্টেনগ্ৰাফাৰ, ড্ৰাইভাৰ এইবোৰ পোষ্ট বেছি থাকিব। জুনিয়ৰ এছিষ্টেণ্টে হওক বা যেনেকুৱা ধৰণৰ পোষ্টেই হওক গ্ৰেড 3 আণ্ডাৰত আপোনালোকে 14,000-ৰ পৰা 60,500-ৰ এটা পে'মেণ্ট পাব আৰু ইয়াতে গ্ৰেড পে'টো থাকিব 8,700-ৰ পৰা 5,000, নিয়াৰ এবাউট 5,000-ৰ লৈ আপোনালোকৰ গ্ৰেড পে'টো থাকিব। তাৰ ওপৰত কেলকুলেশ্যন কৰি ধৰক জুনিয়ৰ এছিষ্টেণ্টে 30 to 35-ৰ ভিতৰত চেলাৰী পাই যাব। আৰু যিহেতু 8 পে কমিশ্যনো আহি আছে, তো আপোনালোকৰ বাবে বহুত সুবিধা হ'ব যে আপোনালোকে জইন কৰাৰ প্ৰায় 6-7 মাহৰ পাছতে আপোনালোকৰ দৰমহা প্ৰায় 10,000 প্লাছ বেছি বাঢ়ি যাব। ঠিক আছে, তো কথা হ'ল জুনিয়ৰ এছিষ্টেণ্ট পোষ্টটো বেছি থাকিব। জুনিয়ৰ এছিষ্টেণ্ট যিসকলে মাৰ্জিন এটা মাৰ্কছ পাব, সেই মাৰ্জিন মাৰ্কছখিনিত জুনিয়ৰ এছিষ্টেণ্ট, ষ্টেনগ্ৰাফাৰ্ছ, কম্পিউটাৰ এছিষ্টেণ্ট, ছেকশ্যন এছিষ্টেণ্ট এনেকুৱা ধৰণৰ নৰ্মেল পোষ্টখিনি আপোনালোকে তাতে পাই যাব। ঠিক আছে, ইয়াতে পোষ্টৰ ডিটেইলছখিনি মই ডিপাৰ্টমেণ্ট ৱাইজ মই কেইটামান ভাগ কৰি থৈছোঁ। তো মই ইয়াত মেইনলি ক'ব বিচাৰিছোঁ যে যিখিনি 8,700 গ্ৰেড পে' হ'ব, অলপ অফিচাৰ ৰেংকৰ পোষ্ট হ'ব। তো সেই পোষ্টখিনি কোনকেইটা হ'ব, কোনকেইটা পোষ্টত আপোনালোকে ভাল দৰমহা পাব, কোনকেইটা পোষ্টত আপোনালোকে এটা ৰেংক পাব, কোনকেইটা পোষ্টত আপোনালোকে খাকী ড্ৰেছ পাব, তো সেইকেইটা মই এটা চমু আপোনালোকক এনালাইচিছ এটা দিবলৈ ট্ৰাই কৰিছোঁ। তো প্ৰথম কথা, জুনিয়ৰ এছিষ্টেণ্টটো থাকিবই। জুনিয়ৰ ইনস্পেক্টৰ বুলি এটা পোষ্ট থাকিব, যিটো পোষ্ট যথেষ্ট ভাল হ'ব। 8,700-ৰ ভিতৰত আপোনালোকে গ্ৰেড পে' পাব। ইয়াতে আপোনালোকে অডিটৰ অফ কোঅপাৰেটিভ, ছইল কনজাৰ্ভেশ্যনছ, স্কুল এডুকেশ্যনছ, পাব্লিক ৱৰ্কছ, এনেকুৱা কিছুমান ডিপাৰ্টমেণ্টত জুনিয়ৰ ইনস্পেক্টৰ লেভেলৰ পোষ্টবোৰ থাকে। তো তাতে জুনিয়ৰ ইনস্পেক্টৰৰ গ্ৰেড পে'টো হ'ব 8,700 টকা। তাৰপাছত আহিব ছাব ইনস্পেক্টৰ লেভেলৰ কেইটামান পোষ্ট, যিটো থাকিব, যিটোৰ ডিপাৰ্টমেণ্ট হ'ব আপোনাৰ ধৰক ফুড ছাপ্লায়াৰ, এক্সাইজ ডিপাৰ্টমেণ্ট, ট্ৰান্সপৰ্ট, পাব্লিক হেল্থ, ৱাটাৰ ৰিচোৰ্চ, এনেকুৱাত আপোনালোকৰ ছাব ইনস্পেক্টৰ লেভেলৰ পোষ্ট থাকে। ইয়াতে ছাব ইনস্পেক্টৰ লেভেলৰ পোষ্টত যিটো এক্সাইজ ডিপাৰ্টমেণ্টত আপোনালোকে খাকী ড্ৰেছ পাব, 2 ফুলি পাব, আপোনালোকৰ 2টা ষ্টাৰ পাব। লগতে যিটো ট্ৰান্সপৰ্টৰ SI আছে, তো ট্ৰান্সপৰ্টৰ SIটো আপোনালোকে খাকী ড্ৰেছ পাব, 2 ফুলি পাব। তো সেইটো এটা যথেষ্ট ভাল পোষ্ট হ'ব। লগতে ফুড ছাব ইনস্পেক্টৰৰ যিটো পোষ্ট থাকিব, সেই পোষ্টটো এটা মানে যথেষ্ট ভাল পোষ্ট হ'ব। ইয়াৰে গ্ৰেড পে'টো 8,700 টকা হ'ব আৰু কিছুমানত ধৰক 6,800 আৰু কিছুমানত 7,400 গ্ৰেড পে'ৰ আপোনালোকে ছাব ইনস্পেক্টৰ পাই যাব। ঠিক আছে, আৰু চবতকৈ ভাল যিটো পোষ্ট মোৰ এনালাইচিছ, মোৰ অপিনিয়নৰ মতে যিটো পোষ্ট ভাল হ'ব, যিটো এটা ৰেংক বেছ পোষ্ট হ'ব, সেইটো হ'ল যিটো আমাৰ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট আছে। পঞ্চায়ত আৰু ৰুৰেল ডেভেলপমেণ্টত কেইটামান পোষ্ট থাকিব, যিকেইটা পোষ্ট যথেষ্ট ভাল পোষ্ট হ'ব। 8,700 গ্ৰেড পে' আৰু লগতে ইয়াৰ প্ৰমোশ্যন লেভেলটো বহুত বেছি ভাল হ'ব। প্ৰমোশ্যন কেনেকৈ কি হ'ব মই আপোনালোকক কৈ দিছোঁ। এতিয়া পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টত কেইটামান পোষ্ট আছে চাওকচোন। এছিষ্টেণ্ট ব্লক ডেভেলপমেণ্ট অফিচাৰ, মানে BDO ব্লক ডেভেলপমেণ্ট অফিচাৰ পোষ্টৰ যিটো তলৰ পোষ্ট, সহকাৰী ব্লক ডেভেলপমেণ্ট অফিচাৰ। তো সেই পোষ্টটো যথেষ্ট এটা ৰেপুটেটেড পোষ্ট হ'ব আৰু আপোনালোকে বহুত মানে ধৰক এটা ব্লক, আপোনাৰ জিলাখনৰ এটা ব্লকৰ আণ্ডাৰত আপুনি BDOৰ তলৰ পোষ্টটো আপোনাৰ থাকিব, 2 নম্বৰখন চকী আপোনাৰ হ'ব। তো এছিষ্টেণ্ট ব্লক ডেভেলপমেণ্ট অফিচাৰ পোষ্ট যিকেইজন ষ্টুডেণ্ট বা এক্সপিৰিয়েণ্টে মাৰ্কছ বহুত বেছি হাই পাব, আউট অফ 100 80, 85, 90, 95লৈকে আপোনালোকে পাব, তেওঁলোকে এই ভাল পোষ্টকেইটা পাব। আৰু যিখিনিয়ে লৱেষ্ট মাৰ্ক পাব, মাৰ্জিন মাৰ্ক 60, 70, 75 এনেকুৱা যিখিনিয়ে মাৰ্কছ পাব, সেইখিনিয়ে লাহে লাহে কমি আহিব। ধৰক
এফালৰ পৰা ভাল পোষ্টখিনিৰ পৰা লাষ্টলৈকে যিখিনি জুনিয়ৰ এছিষ্টেণ্টলৈকে যিকেইটা পোষ্ট ড্ৰাইভাৰলৈকে যিকেইটা পোষ্ট আছে এইটোৰ ওপৰত বেছ কৰি চিৰিয়েলি বস্তুখিনি আহিব যি ভাল মাৰ্কছ পাব সি ভাল ভাল পোষ্টকেইটা পাব তো এছিষ্টেণ্ট ব্লক ডেভেলপমেণ্ট অফিচাৰটো কেইবাটাও ইয়াতে হেৰি দিছে ডিপাৰ্টমেণ্ট দিছে পঞ্চায়তত থাকিব ABDO আৰু ওমেন এণ্ড চিলড্ৰেন এইটো এটা ভাল ডিপাৰ্টমেণ্ট তো এই ডিপাৰ্টমেণ্টত আপোনালোকে এছিষ্টেণ্ট ব্লক ডেভেলপমেণ্ট অফিচাৰ হিচাপে নিজকে নিযুক্তি পাব তাৰ পৰা থাকিব ছিনিয়ৰ গ্ৰাম সেৱকো পাব এছিষ্টেণ্ট ব্লক ডেভেলপমেণ্ট অফিচাৰ একে পোষ্ট ABDO তো ABDOৰ পৰা আপোনালোকে আফটাৰ 10 years সাকসেসফুল এটা সার্ভিস দিয়াৰ পাছত আপোনালোকে প্ৰমোটেড হ'ব যে ডাইৰেক্ট BDOৰ পোষ্টলৈ আপোনালোকে প্ৰমোটেড হ'ব কিন্তু BDOৰ পোষ্টটো কি হয় BDO পোষ্টটো APSCৰ আন্ডাৰত হয় APSC তেওঁলোকে নিযুক্তি কৰে কিন্তু গ্ৰেড 3 এটা এডিআৰি এটা ভাল এটা দিছে যে আপোনালোকে গ্ৰেড 3 এপ্লাই কৰিও এটা গ্ৰেজুৱেটেড লেভেল পোষ্টলৈ আপোনালোকে যাব পাৰিব তো BDOটো ডেফিনেটলি গ্ৰেজুৱেটেড লেভেল তো এছিষ্টেণ্ট ব্লক ডেভেলপমেণ্ট অফিচাৰ হোৱাৰ পাছত 10 বছৰ আপোনালোকে যদি সাকসেসফুল এটা সাৰ্ভিস দিয়ে ডিউৰিং সাৰ্ভিস 10 years আফটাৰ 10 years তো আপোনালোকে BDOৰ পোষ্ট পাই যাব ইয়াৰ গ্ৰেড পেটো 8700 মিনিমাম স্যালাৰি আপোনালোকে 40000 নিয়াৰ এবাউট 40000 40 প্লাস আপোনালোকে চাকৰি পাব দৰমহা পাব তো তাৰ পাছত আহিলে কেইটামান পোষ্ট থাকিব এনিমেল হাজবেণ্ডাৰী ওমেন এণ্ড চিলড্ৰেন ডেভেলপমেণ্ট ঠিক আছে মই চাই গৈছোঁ কোপাৰেশ্যনত জুনিয়ৰ এছিষ্টেণ্ট পোষ্টটো পাব মই অথনিতে কৈছিলোঁ আপোনালোক অডিট ডিপাৰ্টমেণ্টত তো জুনিয়ৰ এছিষ্টেণ্ট জুনিয়ৰ ইনস্পেক্টৰ লেভেলৰ পোষ্ট পাব জুনিয়ৰ ইনস্পেক্টৰ লেভেলৰ পোষ্টটো কিমান বেছি ভাল পোষ্ট হ'ব আপোনালোকে নিজে এটা অলপমান লগাই লওক তাৰপাছত থাকিলে আচ্ছা ইলেকশ্যনৰ যিটো ইলেকশ্যন ডিপাৰ্টমেণ্ট থাকিব এই ইলেকশ্যন ডিপাৰ্টমেণ্টত জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট এইটো এটা পোষ্ট ভাল পোষ্ট থাকিব এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট ডিপাৰ্টমেণ্টত পোষ্ট পাব আপোনালোকে জুনিয়ৰ এছিষ্টেণ্ট ষ্টেনোগ্ৰাফাৰ ৰেকৰ্ড কিপাৰ এনেকুৱা পোষ্ট পাব যিখিনি মাৰ্কছ কম পাব এইবোৰ একচুৱেলি জুনিয়ৰ এছিষ্টেণ্ট ষ্টেনোগ্ৰাফাৰ ৰেকৰ্ড কিপাৰ এনেকুৱা ধৰণৰ পোষ্টবোৰ পাব আৰু নেক্সট পোষ্ট আহিলে ভাল পোষ্ট বুলি ক'বলৈ গ'লে যেটো ওমেন এণ্ড চিলড্ৰেন চাইল্ড ডেভেলপমেণ্ট ওকে এইটোত আপোনালোকৰ ছুপাৰভাইজাৰৰ এটা পোষ্ট থাকিব যেটো এটা ভাল পোষ্ট হ'ব মেট্ৰন কাম ছুপাৰভাইজাৰ এই দুটা পোষ্ট ভাল পোষ্ট হ'ব প্লাছ স্কুল এডুকেশ্যনততো নৰ্মেলি কেইটামান পোষ্ট থাকিব জুনিয়ৰ এছিষ্টেণ্ট কম্পিউটাৰ LDA কম্পিউটাৰ এছিষ্টেণ্ট মেট্ৰন লাইব্ৰেৰিয়ান ষ্টেনোগ্ৰাফাৰ এইখিনি পোষ্ট পাব গ্ৰেড 3 আণ্ডাৰতে গোটেইখিনি তাৰপাছত থাকিব পঞ্চায়ত ৰুৰেল ডেভেলপমেণ্ট ক'লোৱে মই আপোনালোকক জেনেৰেল এডমিনিষ্ট্ৰেশ্যনছত থাকিব ভাল পোষ্ট বুলি ক'বলৈ লোৱাৰ ডিভিজন এছিষ্টেণ্ট LDA ৰিচিপশ্যনিষ্ট জুনিয়ৰ এছিষ্টেণ্ট ষ্টেনোগ্ৰাফাৰ এইকেইটা পোষ্ট আপোনালোকে ভাল পাব ফটোগ্ৰাফিক এছিষ্টেণ্ট এইটোতো এটা ভালেই আৰু আৰামদায়ক পোষ্ট হ'ব ইৰিগেশ্যন ডিপাৰ্টমেণ্টত ছেকশ্যন এছিষ্টেণ্ট আৰু জুনিয়ৰ এছিষ্টেণ্ট ছেকশ্যন এছিষ্টেণ্ট আগতে ছেকশ্যন এছিষ্টেণ্টৰ পোষ্টৰ বাবে এক্সট্ৰাকৈ এক্সাম হয় কিন্তু কৰাপশ্যনটো বেছি হৈ যোৱাৰ কাৰণে এতিয়া এডিআৰিৰ লগত ৰিলেট কৰি দিলে তো তাতো আপোনালোকে এইটো পোষ্ট পালে 5600 ভিতৰত গেট পে পাব 14000 পৰা 60500 ভিতৰত আপোনালোকৰ পে'মেণ্ট হ'ব মিনিমাম 30 to 32000 ভিতৰত স্যালাৰি আপোনালোকে ইনহেন পাই যাব তো ফাইনেন্স ডিপাৰ্টমেণ্টতো থাকিব ভাল পোষ্ট এতিয়া আহিলে পাব্লিক স্কুল এডুকেশ্যন ওকে ঠিক আছে ৱাটাৰ ৰিচোৰ্চত এইকেইটা পালে পাব্লিক ৱৰ্কছ এইকেইটাত থাকিব জুনিয়ৰ এছিষ্টেণ্ট কম্পিউটাৰ অপাৰেটৰ ষ্টেনোগ্ৰাফাৰ ছেকশ্যন এছিষ্টেণ্ট তো মিনিমাম এডিআৰিৰ গোটেই এক্সামটোৰ পাছত গ্ৰেড 3 মেইন কেইটা পোষ্ট মই আকৌ এবাৰ আপোনালোকক কৈ দিছোঁ একেবাৰে মোৰ অপিনিয়নৰ মতে ফাৰ্ষ্ট পোষ্টটো হ'ব এছিষ্টেণ্ট ব্লক ডেভেলপমেণ্ট অফিচাৰ বহুত এটা ভাল পোষ্ট হ'ব ৰেংক ভাল পাব সন্মান পাব চাকৰি জীৱনত দৰমহাটোতকৈ সন্মানটো বেছি ডিপেণ্ড কৰে তো এটা ভাল ৰেংক পাব প্লাছ আপোনালোকে এক্সাইজ ডিপাৰ্টমেণ্টত যিটো AIE এছিষ্টেণ্ট ইনস্পেক্টৰ অফ এক্সাইজ 2 ফুলি পাব ইয়াৰ পাছত আপোনালোকে ইনস্পেক্টৰ অফ এক্সাইজ পাব ইনস্পেক্টৰ অফ এক্সাইজৰ পোষ্টটো হ'ল এটা গ্ৰেজুৱেটেড পোষ্ট তো তাত আপোনালোকৰ যেনেকৈ আমাৰ আসাম পুলিচৰ সাব ইনস্পেক্টৰ দুটা ফুলি থাকে তেনেধৰণৰ সেম হ'ব প্ৰচেছটো খালি আসাম পুলিচৰ AP থাকে আৰু এক্সাইজৰ AE থাকিব আৰু ট্ৰান্সপৰ্টৰ SIও থাকে ট্ৰান্সপৰ্ট SI যিখিনি এছিষ্টেণ্ট কমাৰ্চিয়েল অফিচাৰ এনফোৰ্সমেণ্ট অফিচাৰ এইটো এনফোৰ্সমেণ্ট ইনস্পেক্টৰটো আপোনাৰ 2 ফুলি হেতুটো পাব আপোনালোকে তো ওভাৰঅল পোষ্টকেইটা এছিষ্টেণ্ট ব্লক ডেভেলপমেণ্ট অফিচাৰ জুনিয়ৰ এছিষ্টেণ্ট সাব ইনস্পেক্টৰ ফুড এণ্ড সয়েল কনজাৰ্ভেশ্যনছ এক্সাইজ ডিপাৰ্টমেণ্ট ট্ৰান্সপৰ্ট জুনিয়ৰ ইনস্পেক্টৰ অডিটৰ অফ কোঅপাৰেটিভ ছ'চাইটি
আৰু একাউণ্টেণ্ট এনেকুৱা ধৰণৰ পোষ্টকেইটা ভাল হ'ব, অলপ যথেষ্ট ভাল পোষ্ট হ'ব। ইয়াতে গ্ৰেড পেটো ভাল হ'ব, লগতে আপোনালোকে পাৱাৰ পজিশ্যন এটা ভাল ৰেংক পাব। বাকী জুনিয়ৰ এছিষ্টেণ্টৰ পোষ্টখিনি মেক্সিমাম জুনিয়ৰ এছিষ্টেণ্ট LDA তাৰ পৰা ড্ৰাইভাৰ এনেকুৱা পোষ্টবোৰ থাকিব, যিখিনিয়ে মাৰ্কছটো লাহে লাহে কমলৈ আহি থাকিব। মাৰ্কছ যি কম পাব গ্ৰেড 3 এক্সামত, তেওঁলোকে সেই পোষ্টখিনি পাব। আৰু যিকেইজনে টপ কৰিব, টপ মাৰ্কছ পাবলৈ সক্ষম হ'ব, তেওঁলোকে জুনিয়ৰ ইনস্পেক্টৰ, ছাব ইনস্পেক্টৰ, ABDO, একাউণ্টেণ্ট এনেকুৱা ধৰণৰ পোষ্টবোৰ পাব। তো অভাৰঅল গ্ৰেড 3ত ভাল এটা দৰমহাই পাব আপোনালোকে। মিনিমাম 40,000ৰ ওপৰত যিকেইটা মই ক'লো জুনিয়ৰ ইনস্পেক্টৰ, ছাব ইনস্পেক্টৰ, ABDO, একাউণ্টেণ্ট, এইকেইজনে 40,000ৰ নিয়াৰ এবাউট 40,000 আপোনালোকে চেলাৰি পাব। আৰু যিসকল জুনিয়ৰ এছিষ্টেণ্ট তেওঁলোকে 28,000ৰ পৰা 35,000ৰ ভিতৰত পোষ্ট ৱাইজ, ভেকেঞ্চি ৱাইজ আৰু আপুনি কোন ডিপাৰ্টমেণ্ট ৱাইজ আপোনালোকৰ চেলাৰিটো হ'ব। ঠিক আছে, তো ৰিজাল্ট সোনকালে ৰিজাল্ট দিব। 7 মাৰ্চত যদি ৰিজাল্ট দিয়ে তেতিয়াহ'লে আপোনালোকে মে'ৰ ভিতৰত আপোনালোকে এপইণ্টমেণ্ট পাই যাব। মে'ৰ ভিতৰত এপইণ্টমেণ্ট নহয়, একচুৱেলি মে'ৰ ভিতৰত আপোনালোকে নিজৰ পোষ্ট নিজৰ অফিচত গৈ জইন কৰিব লাগিব। তো বাকী গ্ৰেড 4ৰ কথাটো এক্সট্ৰা এটা মই ভিডিঅ' দিম, যিহেতু এইটো ভিডিঅ' লং হৈ যাব। গ্ৰেড 4ৰ মিনিমাম কিছুমান পোষ্ট থাকিব, যিখিনি পোষ্ট মই এটা চমুকৈ এটা ভিডিঅ' বনাবলৈ ট্ৰাই কৰিম। তো এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব লগৰ 2-এজন বন্ধু বান্ধৱীৰ মাজত, যাতে তেওঁলোকেও গম পাওক কেনেকুৱা ধৰণৰ পোষ্ট আছে। এতিয়া আপোনালোকৰ ৰিজাল্ট দিয়াৰ পাছতে হয়তো বা আগত বা পাছত যিকোনো এটা টাইমত, হয়তো আগত হ'ব পাৰে নহ'লে পাছত হ'ব পাৰে, এই পোষ্ট ডিটেইলছৰ এটা আপডেট হ'ব। আৰু পোষ্ট ডিটেইলছটো হোৱাৰ লগে লগে আপোনালোকৰ প্ৰফাইলত এটা অপশ্যন আহিব যে আপোনালোকে পোষ্ট চিলেকশ্যন কৰিব পাৰিব। আৰু সেই পোষ্ট চিলেকশ্যন কৰোঁতে আপোনালোকে ভালকৈ আপোনালোকৰ মাৰ্কছ কিমান পাব, ধৰক আপুনি ভাবি আছে যে 70% পাম, 70 আউট অফ 100 70 পাম বুলি। এটা কথা কৈছোঁ, মই জাষ্ট এক্সাম্পল দিছোঁ। 70 পালে যে পাব লাগিব বুলি কথা নাই, নাপাবও পাৰে আপোনালোকে। ত' মিনিমাম এটা মাৰ্ক যদি হয় তেতিয়াহ'লে জুনিয়ৰ এছিষ্টেণ্ট দিয়ক, আপুনি একাউণ্টেণ্ট দিয়ক, ছেকশ্যন এছিষ্টেণ্ট দিয়ক, এনেকুৱা ধৰণৰ পোষ্টবোৰ চিলেকশ্যন কৰিব। আৰু যদি ভাবি আছে যে আউট অফ 100 মই 85+ পাম বা 90% পাম, তো তেতিয়াহ'লে জুনিয়ৰ ইনস্পেক্টৰ, ছাব ইনস্পেক্টৰ, ফুড, এক্সাইজ আৰু ট্ৰান্সপৰ্ট, ABDO, পঞ্চায়ত, ওমেন এণ্ড চিলড্ৰেন, গ্ৰাম সেৱক এনেকুৱা ধৰণৰ পোষ্টবোৰত দিয়ক, যদি আউট অফ 85 to 90% আপোনালোকে পাম বুলি ভাবি আছে। তো আজিলৈ বাই বাই। ভিডিঅ'টো অলপ লং হৈছে, যদি ভাল লাগিছে ভিডিঅ'টো এটা কমেণ্ট কৰিব নাপাহৰিব, লগৰ ভাই বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিব। কি পোষ্ট থাকিব এইখিনিৰ ওপৰত বেছ কৰি তেওঁলোকেও কথাটো অলপ গম পাওক। নেক্সট গ্ৰেড 4ৰ ওপৰত কি পোষ্ট আহিব সেইখিনি মই এটা চমুকৈ ভিডিঅ' মই আপোনালোকক দিবলৈ ট্ৰাই কৰিম। ইয়াত দিলে বেছি লং হৈ যাব ভিডিঅ'টো। আজিলৈ বাই বাই। জয় ভাৰত, জয় হিন্দ।